নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু কেমেৰা পাৰ্চন বৈদ্যুত্য ভূঞাৰ সহযোগত মই বিকাশ। আৰু আজি আমি উপস্থিত আছোঁ ফুলপানীচিগা ঐতিহাসিক ফুলপানীচিগা আঞ্চলিক ৰাস উৎসৱৰ বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰ। অসমৰ অন্যান্য প্ৰান্তৰ লগতে ইয়াতো ফুলপানীচিগাতো পৰম্পৰাগতভাৱে ৰাস মহোৎসৱ পালন কৰি আহিছে। ফুলপানীচিগা ৰাস বুলি ক'লে এক ঐতিহাসিক ৰাস, এক আৱেগ জড়িত হৈ থাকে ভক্তপ্ৰাণ ৰাইজৰ, আৰু বহু দূৰ দূৰণিৰ পৰা বহু ভক্তপ্ৰাণ ৰাইজৰ ইয়ালৈ সমাগম ঘটে। যিহেতু ফুলপানীচিগা ৰাসৰ লগত জড়িত হৈ আছে এক আৱেগ। আপোনালোকে প্ৰত্যক্ষ কৰিছে, মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম কেনেকৈ ভকতসকলে এতিয়া কল কুঁহিয়া কটাত পাত কটাত ব্যস্ত হৈ পৰিছে, আইসকলে প্ৰসাদ ধোৱাত ব্যস্ত হৈ পৰিছে। এয়া যে আপোনালোকে দুচকুৰে প্ৰত্যক্ষ কৰিছে, ইয়াৰ লগত জড়িত হৈ আছে এক ভক্তি, ইয়াৰ লগত জড়িত হৈ আছে এক সেৱামূলক মনোভাৱ, ইয়াৰ লগত জড়িত হৈ আছে এক আধ্যাত্মিক চেতনাবোধ। আৰু এখেতসকলে, মই পুনৰবাৰ কওঁ, এখেতসকলে এই কামখিনিৰ জৰিয়তে যি আজি সুখানুভূতি লাভ কৰিছে, হয়তো এই সুখানুভূতিৰ লগত অন্য কোনো কামৰ সুখানুভূতি তুলনা কৰিব নোৱাৰি। এক কথাত ক'বলৈ গ'লে অন্যান্য প্ৰান্তৰ লগতে আত্মা পৰমাত্মাৰ একাত্ম হোৱাৰ এক সংযোগস্থলীলৈ আজি উত্তৰণ ঘটিছে ফুলপানীচিগাৰ ৰাস আঞ্চলিক ৰাস উৎসৱ। মই দুগৰাকী আই আছে, এই আই দুগৰাকী ওচৰলৈ আহিছোঁ। কেনে অনুভৱ, কেনে কওক? যেতিয়া ইয়ালৈ বোৱাৰী হৈ আহিছিলে, সেই দিনটোৰ ৰাস আৰু আজিৰ ৰাস কেনে অনুভৱ হয়? পৰিৱৰ্তন হ'ল। তেতিয়া কেনেকুৱা আছিল ৰাস ফুলপানীচিগাৰ? প্ৰথম বোৱাৰী হৈ অহাৰ পিছত যেতিয়া ইয়াত ৰাস চাবলৈ আহিছিল, কেনেকুৱা লাগিছিল? সেই দিনটো মনত পৰে নাই? তেতিয়া কেনেকুৱা পাইছিল কওকচোন, অকণমান আভাস এটা দিয়ক। তেতিয়া কেনেকুৱা আছিল ফুলপানীচিগাৰ? মনত সিমান নাই, হয়নে? কেনেকুৱা লাগিছে? 15 তাৰিখে মানে শুক্ৰবাৰৰ পুৱা 8 বজাৰ পৰা ৰাস আৰম্ভ হ'ব। পূৰ্বৰ দৰে এতিয়াও আপোনালোকে বহু প্ৰতীক্ষাৰে সেই ক্ষণৰ বাবে অপেক্ষা কৰি আছে আৰু বহুত প্ৰস্তুতি আপোনালোকে চলাইছে। হয়তো আজি ৰাতিটো আপোনালোকৰ টোপনি নাযাব, কাইলৈও টোপনি নাযাব, হয়নে? কেনেকুৱা এই এনেকুৱা পৰিৱেশত কেনেকুৱা লাগে নিজক জড়িত? ভাল লাগে ন? কি ক'ব, কেনেকুৱা অনুভৱ? কেনে অনুভৱ? বহুত ভাল। আজিকালি বহুত পৰিৱৰ্তন হৈছে, আগৰ অনুভৱ নাই আৰু। এই 1930 চনতে আৰম্ভ, আমি বহুত পিছত অহা মানুহ। ফুলপানীচিগাৰ ৰাস 1930 চনত আৰম্ভ? 30 চনতে আৰম্ভ, আমি বহুত পিছত অহা হ'লেও এতিয়া যি দেখিছোঁ ইবছৰতকৈ সিবছৰ বহুত সলনি হৈছে, উত্তৰণ হৈছে। আৰু তাৰ পৰিৱৰ্তে 5 বজাৰ পৰাই আৰম্ভ হ'ব 15 তাৰিখ, একদম গোটেই দিনজোৰা কাৰ্যসূচী আৰু ৰাসলীলা হ'ব। তাৰপৰা 3দিনীয়া কাৰ্যসূচীৰে সমাপ্ত হ'ব। বহুত উলহ মালহে ৰাইজৰ। ফুলপানীচিগাৰ ৰাস বুলি ক'লে এক আৱেগ জড়িত হৈ থাকে নে? এক আৱেগিক হৈ মানুহখিনি ইয়ালৈ আহে ৰাস চাবলৈ। কেনেকুৱা বিভিন্ন প্ৰান্তৰ যেতিয়া মানুহ ইয়াত ভকত বৈষ্ণৱ বা ৰাসপ্ৰেমী ৰাইজ ইয়াত সমাৱেশ ঘটে, স্থানীয় এগৰাকী মহিলা হিচাপে অনুভৱ কেনে হয়? বহুত ভাল লাগে, বহুত ভাল লাগে, কি ক'ম আৰু। আজি আপুনি যিখিনি কাম কৰিছে, এই কামখিনি কৰি পেলাই যিখিনি সুখানুভূতি লাভ কৰিছে, বেলেগ কাম কৰি এনেকুৱা আনন্দ পায়নে? 22খন গাঁও লগ লাগি এই কামটো কৰা হয়। 22খন গাঁও জড়িত হৈ আছে আৰু বহুত উলহ মালহ পৰিৱেশ। এটা শোভাযাত্ৰা যায় 9:30মান বজাত, বহুত দীঘলীয়া পৰিৱেশ আৰু বহুত ভক্তপ্ৰাণ ৰাইজে বহুত দূৰ দূৰণিৰ পৰা আহি ইয়াত বহুত আশাৰ মানে বতৰা লৈ আহে আৰু বহুত ইয়াত যিবোৰ মানে শৰাই সঁফুৰা দিয়ে, তাৰপৰা বহুত লাভৱান হয়। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, 15 তাৰিখে পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব শোভাযাত্ৰা। আমি যিমান পাৰোঁ, ভগৱন্তই যদি আমাক শক্তি দিয়ে, আমি উপস্থিত থাকিবলৈ চেষ্টা কৰিম আৰু আসাম লাইভ 7ৰ দৰ্শকক আমি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। মই এজন দেউতাৰ কাষলৈ আহিছোঁ। বৈদ্যুত্য অকণমান বহি লোৱা। আপোনাৰ বয়স কিমান দেউতা? মোৰ বয়স 82। 82 বছৰ বয়স আপোনাৰ। আজিৰ দিনটোত আপোনাৰ কেনেকুৱা লাগিছে? বৰ ধুনীয়া লাগিছে। এই সৰু কালৰ পৰাই এই ফুলপানীচিগা ৰাস উৎসৱৰ লগত জড়িত। আজি এই এনেকুৱা অৱস্থাতেই আমিও আছোঁ। এই যেতিয়া প্ৰথম ইয়াত ৰাস আপুনি পাইছিলে, সেই দিনটোৰ স্মৃতি আপোনাৰ মনত পৰেনে? পৰে। কেনেকুৱা আছিল তেতিয়া? যেতিয়া ৰাসলীলা আৰম্ভ হয় ইয়াত নহয়, এই ফুলপানীচিগা ওচৰত এখন হেৰি কঠিয়ানী আছিলে, তাতেই প্ৰথম ৰাস উৎসৱ, এই ৰাসলীলাৰ এই ৰাস উৎসৱ এতিয়া যি চলি আছে,
প্ৰথম আৰম্ভ হৈছিলে তাতে। তেতিয়া পৰিৱেশ কেনেকুৱা আছিল? তেতিয়া পৰিৱেশটো এনেধৰণে আছিলে, তেতিয়া আমি বৰ দুখীয়া মানুহৰ দৰে আছিলে। এই ৰভা পৰ্লাবিলাক নাছিলে। আমি নৰা কাটিছিলোঁ, খেৰ কাটিছিলোঁ, উৰুলি বনাই এইবিলাক মণ্ডপ বনাইছিলোঁ। আমি গাঁৱে গাঁৱে গৈ বাঁহ তুলিছিলোঁ এই ৰভাৰ কাৰণে। এই ইমানখিনি কষ্ট কৰা হৈছিলে। আৰু প্ৰথম ৰাসলীলা আৰম্ভ হওঁতে এই মোৰে নিজৰ জদাইদেউ এজনে প্ৰথম কংসৰ বচন লৈছিলে। কালকেতু বচন লৈছিলে বামুণগাঁও এজন ঘনাই বোলা ডেকা ল'ৰা। এতিয়া বৰ্তমান নাই, জদাইদেউ নাই, তেখেতো নাই। তাৰপিছত মোৰ নিজৰ ডাঙৰ ককাইদেৱে ৰাধা পাৰ্ট লৈছিলে। আজি কিমান বছৰৰ আগৰ কথা। মানে পুৰুষজনে ৰাধা পাৰ্ট লৈছিলে। এই এনেবিলাক। আৰু মই এটা কথা জানিব বিচাৰিম, আপুনি এতিয়া 82 বছৰ বয়সত ভৰি দিছে, আপুনি অনুভৱ কৰেনে বাৰু যে তেতিয়া দিনৰ ৰাসৰ লগত মানুহৰ যিটো আধ্যাত্মিক মিলন অধিক শক্তিশালী আছিল? তেতিয়া হয়তো ড্ৰেছ পোছাকত বিশেষ গুৰুত্ব নাছিল, কেৱল মাত্ৰ আধ্যাত্মিকতাত বেছি গুৰুত্ব দিছিল। এতিয়া বাৰু অলপ কমিছে নেকি? সেই চেতনাবোধটো অলপ কমিছে নেকি? সেইটো এই আগৰ দৰে এতিয়া বৰ্তমান নহয়। এতিয়া তাতোতকৈও মানে উন্নত ধৰণৰ হৈ আহিছে। মানে পোছাক পৰিচ্ছদে অধিক গুৰুত্ব পাইছে নেকি? আমি চেণ্ডেল পিন্ধিয়ে নাপাইছিলোঁ। স্কুললৈ যাওঁতেও আমি খালী ভৰিয়ে গৈছিলোঁ। কোনোদিন আমি চেণ্ডেল পিন্ধি নাপালোঁ, এতিয়াহে পাইছোঁ। হয়, ভাল লাগিল আপোনাক লগ পাই, ভাল লাগিল। ভগৱন্তই আপোনাক সুস্বাস্থ্য প্ৰদান কৰক, দীৰ্ঘায়ু প্ৰদান কৰক। মই আৰু দুজন ভকত আছে, তেখেতসকলৰ ওচৰলৈ আহিছোঁ। কি ক'ব, কেনেকুৱা অনুভৱ, কেনেকুৱা? অনুভৱ ঠিকেই আছে। আমি জন্মৰ পৰা আমি ফুলপানচিকাৰ ৰাসত চাবলৈ জড়িত। আৰু মই এবাৰ ইয়াত শ্ৰীকৃষ্ণৰ বচনো গাইছিলোঁ। আপুনি কৃষ্ণ ভাৰত অভিনয় কৰিছিলে? কৰিছিলোঁ। দিন হ'ল। হয়, কোন চনৰ কথা? এইটো চনলৈকে মোৰ মনত নাই। গতিকে এতিয়া আমাৰ তেতিয়াৰ পৰা চলি আছে। আৰু তাতকৈ এতিয়া বৰ্তমান যুগত অকণমান উন্নতি আহিছে, যথেষ্ট সাল সলনি হৈছে। আগৰ বেলেগ আৰু এতিয়া বেলেগ হৈ আহে। গতিকে এইবিলাক আমাৰ ৰাস বুলিলে আমাৰ বিহু যেনেকৈ আনন্দ উৎসৱ তেনেকুৱা মনোভাৱ আহে। আৰু সকলো এই 22খন গাঁৱে মিলি জুলি আমাৰ এই অনুষ্ঠানবিলাকো হয়। আৰু ভাদমহীয়া আমাৰ এমহীয়া ভাগৱত পাঠো হয়। এইভাগে আমাৰ চলি থাকে। ধন্যবাদ, ভাল লাগিল। আৰু এজন আছে, কি ক'ব এই মুহূৰ্তত আপোনাৰ মনৰ অনুভৱখিনি কেনেধৰণে ব্যক্ত কৰিব? ভাল লাগিছে। 15 তাৰিখে পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব। যথেষ্ট প্ৰতীক্ষাৰ বাট চাই আছে। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, মই পুনৰ কওঁ, এক আৱেগ, এক ভক্তি, এক সেৱাৰ মনোভাৱ জড়িত হৈ থাকে ফুলপানীচিগা ৰাসত। মই আৰু এজন বয়োজ্যেষ্ঠ ব্যক্তি, এখেতসকলক মই প্ৰত্যেকৰ কাষলৈ এটা কাৰণে আহিছোঁ, অভিজ্ঞতাৰে পুষ্ট তেখেতসকলৰ জ্ঞান আমাৰ বাবে আগবাঢ়ি যোৱাৰ প্ৰেৰণাৰ উৎস, সাহস আৰু শক্তি। দেউতা, বৰ্তমান আপোনাৰ বয়স কিমান? কেনেকুৱা লাগিছে আজি এই পবিত্ৰ ক্ষেত্ৰত? ধুনীয়া লাগিছে। এই অনুষ্ঠানটো আমি এৰিব নোৱাৰোঁ। যিটো আমাৰ নতুন পুৰুষৰ বাবে, উঠি অহা ল'ৰা ছোৱালীবোৰৰ বাবে কি ক'ব বিচাৰিব আপুনি? এতিয়া আমাৰ এই অনুষ্ঠানটোৰ যোগেদি আমাৰ বহুত ল'ৰা ছোৱালী আগবাঢ়িছে। আৰু কিছুমান ভাল ভাল চাকৰি কৰিছে এই অনুষ্ঠানতে সেৱা সৎকাৰ কৰি। আৰু এই অনুষ্ঠানৰ যোগেদি বহুত অপুত্ৰকৰ ল'ৰা ছোৱালী জন্ম হৈছে। এনেধৰণে ভাল কাম হৈ আছে ইয়াত। ধন্যবাদ। কি লৈ আহিছিলোঁ, কি লৈ যাম, এই সংসাৰ, মায়ামোহৰ সংসাৰত আমি দুদিনৰ বাবে আবদ্ধ হৈ আছোঁ। গতিকে বস্তুবাদী, ভোগবাদী সমাজত আমি মোহাচ্ছন্ন হৈ থাকি আমি সঁচাকৈ আমাৰ প্ৰকৃত কৰ্মখিনি, আমাৰ মানৱ জীৱন ধৰাৰ প্ৰকৃত উদ্দেশ্য আমি হেৰুৱাই পেলাইছোঁ নেকি? এই প্ৰশ্নবোৰ আমি মাজে সময়ে কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। দেউতা, অনুভৱ কেনে আজি এই পবিত্ৰ ক্ষণত, এই পবিত্ৰ ক্ষেত্ৰত উপস্থিত হৈ আপোনাৰ মনোভাৱ কেনেধৰণে ব্যক্ত কৰিব? আমি আসাম লাইভলৈ আমাৰ ফুলপানচিগা আঞ্চলিক ৰাসোৎসৱ বৰ্ণামূৰ আৰু কলা কৃষ্টি কেন্দ্ৰৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনাভাৱে আহি আমাৰ এই অনুষ্ঠানত কিছু দৰ্শাবলৈ চেষ্টা কৰিছে, তাৰ কাৰণে আপোনালোকক অতি ধন্যবাদ জনাইছোঁ।
আমাৰ এই ফুলবাঞ্চিকা আঞ্চলিক ৰাস উৎসৱ বৰনামঘৰ আমি কোৱা শুনিছোঁ, কিন্তু আমাৰ সেই সময়ত আমাৰ জন্মই হোৱা নাছিল, যি নেকি 1930 চনৰ পৰা এই অঞ্চলত আৰম্ভ হৈছে। আৰু এই শিৱসাগৰ ডিষ্ট্ৰিক্টত হয়তো আমাৰ এই ফুলবাঞ্চিকাতেই প্ৰথম ৰাস হৈছিল। সাফলটিং চাৰিং ইয়াৰ পিছত সাফলটিং হ'ল এতিয়া এই বছৰ 55ৰ পৰা আৰম্ভ হৈছে। নাই, তেওঁলোকৰ এইবাৰ 70 বছৰ হৈছে, হীৰক জয়ন্তী পাতিছে তেওঁলোকৰ। আৰু আমাৰ ইয়াৰ পৰাই তেওঁলোকৰ ৰাস অনুষ্ঠানভাগ ইয়াৰ পৰাই নিছিলে বুলি আমি কোৱা শুনো। হয়, সেইটো নিশ্চয় তেওঁলোকৰ মানে ইচ্ছা প্ৰকাশ সেইদিনা আহি কৈছে যে আপোনালোকৰ ইয়াৰ পৰাই আমি এই আমাৰ সাফল্য। আপুনি এজন বয়োজ্যেষ্ঠ ব্যক্তি, উত্তৰ পুৰুষৰ বাবে, নতুন পুৰুষৰ বাবে কি ক'ব, আপুনি কি ক'ব বিচাৰিছে? নতুন পুৰুষৰ বাবে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এই আঞ্চলিক এই মানে ৰাস উৎসৱৰ যিটো মানে এইটো ধাৰাত শ্ৰীকৃষ্ণৰ যি ৰাসলীলা হৈছিল, সেই অনুসাৰে প্ৰেম প্ৰীতি মিলা প্ৰীতি সকলোৰে হৃদয়ত থাকক আৰু সকলোৱে এই অঞ্চলটোৰ কাৰণে বহুত আগবাঢ়ি যাওক। যিকোনো কৰ্মক্ষেত্ৰত আঞ্চলিকতা মানে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ যিখিনি আদৰ্শ, সেই আদৰ্শৰে তেওঁলোক অনুপ্ৰাণিত হৈ নৱপ্ৰজন্ম আগবাঢ়ি আহক। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, উদযাপন সমিতিৰ বিষয়ববীয়া আছে। আমাৰ মনত পৰে যে আমি যেতিয়া 8-9ত পঢ়ি আছিলোঁ, তেতিয়া আমিও চাইকেল লৈ প্ৰথম হাফলটিঙত সোমাওঁ, চাৰিঙত এনেকৈ ফুলপানী চিগাত ৰাস চাই, আমগুৰি ৰাস চাই ঘৰত সোমাওঁগৈ। এক আৱেগ 8-9ৰ পৰাই আমাৰ এটা আৱেগ আছিল। ইয়াত বিষয়ববীয়াসকল আছে, কি ক'ব আজিৰ দিনটোত ৰাইজলৈ কি জনাব? নমস্কাৰ জনাইছোঁ, আছাম লাইভলৈ আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। 1930 চনৰ পৰা বহুজন পুৰোধাভিক প্ৰচেষ্টা এই অঞ্চলত, গ্ৰাম্য অঞ্চলত সত্ৰৰ মজিয়াৰ পৰা শংকৰদেৱৰ আদৰ্শৰে 30 চনৰ পৰা আহি 95টা বৰ্ষত এই ফুলবাঞ্চিকা ৰাস মহোৎসৱ 3দিনীয়া কাৰ্যসূচী উদযাপন কৰিবলৈ 22খন গাঁৱৰ ৰাইজে একতাৰে সম্পূৰ্ণ পূৰ্ণভাৱে প্ৰস্তুতি চলাইছে। সকলো পৰিচালনা সমিতি, উদযাপন সমিতি, উপ সমিতি, মহিলাসকল, কৰ্মকৰ্তাসকল সকলোৱে হাতে কামে লাগি 15, 16, 17 3দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ আয়োজন কৰি অসমৰ বিভিন্ন স্থানৰ পৰা অহা ভকত বৈষ্ণৱক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। তাৰমানে ফুলপানী চিগা ৰাসে 95 বছৰত ভৰি দিলে। হয়, আমি সগৌৰৱে গৌৰৱ উজ্জ্বল হৈছে 95টা বৰ্ষ অতিক্ৰম কৰি 100বৰ্ষলৈ ধাৱমান হৈছোঁ। আমি 3দিনীয়া কাৰ্যসূচী সেইকাৰণে লৈছোঁ, যিহেতু 100বৰ্ষৰ কাৰ্যসূচী আছে। আৰু এইবাৰো 3দিনীয়া কাৰ্যসূচী 8 বজাৰ পৰা শুক্ৰবাৰে আৰম্ভ হ'ব। নাম প্ৰসংগ, ৰাতিলৈ ৰাসক্ৰিয়া নাটভাগ, আৰু দ্বিতীয় দিনা মহিলাৰ দিহানাম, ৰাতি ভাওনা। তৃতীয় দিনা আমাৰ যুৱ প্ৰজন্ম আকৰ্ষিত কৰিবৰ বাবে আমি যুৱ বক্তা মাতি এক আলোচনা সভা পাতিছোঁ। কৃষ্ণ সংস্কৃতি সঁচা জীৱনৰ সঁচা চাবিকাঠিৰ বিষয়ৰ ওপৰত আমি সকলোকে আপোনাসকলৰ চেনেলৰ যোগেদি সকলোকে এই অনুষ্ঠানসমূহ উপভোগ কৰিবলৈ আদবাই অনুৰোধ জনাইছোঁ। আৰু অতি সুখবৰ ভাল লগা চৰকাৰলৈ ধন্যবাদ জনাইছোঁ। আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে 25,000 টকা এখন চেক উদযাপন সমিতিক প্ৰদান কৰিছে। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি অসম চৰকাৰলৈ ধন্যবাদ। কি ক'ব দেউতা? আমি ক'বলগীয়া একো নাই, ৰাসৰ অনুভৱ কেনে? ভাল লাগিছেনে আজি? ভাল লাগিছে, আজি ভাল লাগিছে। হয়, ধন্যবাদ। কি ক'ব আজিৰ এইখনৰ পৰা ভক্তপ্ৰাণ ৰাইজলৈ কি আহ্বান জনাব? ভক্তপ্ৰাণ ৰাইজলৈ আহ্বান মানে তেখেতলোকলৈ কোনো আহ্বান জনোৱাৰ প্ৰয়োজনেই নাই। আমাৰ ফুলপাঞ্চিকাৰ ৰাস বুলিলে সকলো ইয়াত ধাউতি মেলি আহে। আজি 1930 চনৰ পৰা যিদৰে আমি দেখিছোঁ, ইয়াত যেনেকুৱা আছিলে এভাগীপ্ৰাপ্ত ঘৰ আছিলে, সেইদৰে অলপমান ইয়াৰ পৰা ফিল্ডৰ নিচিনা আছিলে। সেইটো সময়ৰ পৰা আমি অনুভৱ কৰোঁ যে আজি কি হৈছে। নৱপ্ৰজন্মই আমাকে অনুসৰণ কৰি অতি গুৰুত্ব সহকাৰে আগবাঢ়ি গৈ আছে। আৰু অহা এই আগন্তুক 100 বৰ্ষৰ কাৰণে এই বছৰৰ পৰাই আমাৰ মানে প্ৰস্তুতি আৰম্ভ হৈছে আৰু অতি সুন্দৰ হ'ব বুলি আশা ৰাখি আমি আপোনালোককো সগৌৰৱে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। কি ক'ব বিষয় এজন উদযাপন সমিতিৰ বিষয়ববীয়া হিচাপে এই সময়ত অনুভৱ কেনেধৰণে ব্যক্ত কৰিব? প্ৰথমেই মই আঞ্চলিক ৰাস উৎসৱ আমাৰ ফুলপানী চিগা তৰফৰ পৰা আছাম লাইভৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পাছতে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, আহক, সকলো আহক, আমাৰ এই অনুষ্ঠানভাগি আপোনালোকে উপভোগ কৰকহি এবাৰ হ'লেও। যিহেতু এই অনুষ্ঠানভাগি হৈছে আমাৰ অতিকৈ আপোন আৰু অতিকৈ মানে আমাৰ
আৱেগৰ লগত জড়িত এটি অনুষ্ঠান। এই অনুষ্ঠানভাগি 1930 চনৰ পৰাই আমাৰ গুৰুজনাৰ নিদৰ্শনৰ ভিত্তিতে আমাৰ সম্পূৰ্ণৰূপে উদযাপন কৰি থকা হৈছে। এই অনুষ্ঠানভাগি আহক, সকলো আহি পেলাই এবাৰ হ'লেও আপোনালোকে উপভোগ কৰক, চাওক আমি কিমান দূৰ আজি 95টা বছৰ আমি অতিক্ৰম কৰিছোঁ, কেনেকৈ কি হৈছে, কিমানখিনি আমি আমাৰ কিমানটা প্ৰজন্মই আমাৰ ইয়াত মানে ত্যাগ জড়িত হৈ আছে আপোনালোকে উপভোগ কৰকহি। আৰু এইবাৰো আমি 3দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগি উদযাপন কৰিবলৈ লৈছোঁ। প্ৰথম দিনা আমাৰ নাম, ৰাতিলৈ ৰাসক্ৰিয়া হ'ব আৰু দ্বিতীয় দিনা এখনি ভাওনা প্ৰদৰ্শন হ'ব। তৃতীয় দিনা 2খনকৈ ভাওনা ইয়াত প্ৰদৰ্শন কৰা হ'ব। আহক সকলো, এয়াই আশা কৰিছোঁ। ধন্যবাদ। কি আহ্বান জনাব ৰাইজলৈ? বঢ়িয়া লাগিছে। ভগৱন্ত শ্ৰীকৃষ্ণ ৰাতি হেনো অতি বিতুপন ৰাসকিয়া কৰে কৃষ্ণ তাত ভালে মানে কানো আজি ৰাতি পুৱালি কত গোপী নাম লয়, কত গোপী কাছে, কত গোপী যমুনা জলৱানী হিৰে কানো আজি ৰাতি পুৱালি ভগৱন্ত গুণ গৰিমাই আমি সকলো ৰাইজলৈ সহায় জনাইছে। খুব আনন্দ লাগিছে, খুব আনন্দ লাগিছে। সুৰ সকলোৱে তুলিব পাৰে, কিন্তু সেই সুৰত যেতিয়া ভক্তি জড়িত হৈ পৰে সি আধ্যাত্মিকতালৈ উত্তৰণ ঘটে। কি জনাব? কৃষ্ণ, আপোনালোকৰ আছাম লাইভৰ জৰিয়তে আমি সদৌ অসমবাসীলৈ এই আপাহতে আমাৰ এই ফুলপানী ছিগা ঐতিহ্যমণ্ডিত এই ফুলপানী ছিগা ৰাসোৎসৱত আহি সহযোগিতা আগবঢ়াবলৈ আৰু উপভোগ কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ 1930 চনৰ পৰাই ঐতিহ্যমণ্ডিত এই ফুলপানী ছিগাত ৰাস মহোৎসৱ ভাগি চলি আহিছে। এই বৰ্ষতো আমি 95 সংখ্যক ৰাস মহোৎসৱ 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আমাৰ গৌৰৱৰ বিষয় যে আৰু 65 বৰ্ষৰ পাছতে আমি শতবৰ্ষ উদযাপন কৰিব লাগিব। এই ৰাসৰ জৰিয়তে আমাৰ এই ফুলপানী ছিগা অঞ্চলৰ সমস্ত ৰাইজৰ আৱেগ অনুভূতি জড়িত হৈ আছে আৰু আমি সকলো ৰাইজ একত্ৰিত হৈ 22খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি এই কৰ্মভাগি পালন কৰি আহিছোঁ। গতিকে আমাৰ লগতে সমস্ত অসমবাসী ৰাইজকো আমি আমাৰ লগত সহযোগিতা কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে আজি আপোনাৰ খবৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ কৃষ্ণ। প্ৰিয় দৰ্শকসকল, এনেদৰেই আৰম্ভ হৈছে, এক কথাত ক'বলৈ গ'লে তুংগত উঠিছে ফুলপানী ছিগাৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি। আৰু প্ৰতি বছৰে আপোনালোকে জ্ঞাত হ'ল যে 95টা বৰ্ষত কিমানজন এই ধৰাৰ পৰা মেলানি মাগিলে তাৰ হিচাপ নাই, কিন্তু এই ফুলপানী ছিগা ৰাসে পৰম্পৰাগতভাৱে নিজস্বতা ধৰি ৰাখি অব্যাহত আছে আৰু অনাগত দিনতো অব্যাহত থাকিব। ইয়াৰ উদযাপন সমিতি তথা স্থানীয় ৰাইজে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ ভক্তপ্ৰাণ ৰাইজক ফুলপানী ছিগা ৰাস চাবলৈ নিমন্ত্ৰণ কৰিছে। আহক, আপোনালোকে এই ৰাসোৎসৱৰ লগত নিজক জড়িত কৰি এক প্ৰকৃত ভক্তিৰ নিজৰাত আপোনালোকে সাঁতুৰিবলৈ সক্ষম হ'ব। পুনৰবাৰ আপোনালোকক লগ পাম, ৰাসৰ বতৰা আমি আপোনালোকক দি যাম। চাই থাকিব আছাম লাইভ 7। ধন্যবাদ।